আহিছোঁ আমাৰ এটা ভণ্টি ঘৰত আৰু তাৰ ছোৱালীজনীৰ আজি বাৰ্থডে আৰু আমি বাৰ্থডে খাবলৈ আহিছোঁ ইয়াতে সকলোৱে আৰু কি আয়োজন কৰা হৈছে ইয়াতে আমি A to Z আমি দেখাই আছোঁ। এইটো হৈছে আমাৰ বাৰ্থডে বয়ৰ পিতা যোনটো দেউতাক হয় এইটো মোবাইলত ব্যস্ত হৈ আছে আৰু আমি এতিয়া কিটচেন ৰুমলৈ সোমাই আছোঁ আৰু কিটচেন ৰুমত কি বনাই আছে আমি পুৰা প্ৰচেছ দেখাম এতিয়া। এইটো হৈছে বাৰ্থডে যোনজনী ছোৱালী আমাৰ ভাগিনজনী হয় ছোৱালীজনীৰ বাৰ্থডে আৰু ইয়াত কি আয়োজন কৰা হৈ আছে আমি গোটেইখিনি দেখাম। সৰি গাইজ ইয়াতে আন্ধাৰ হৈ আছে আমি অনুৰোধ কৰিম অকণমান পোহৰৰ কিবা ফেচিলিটি আছে যদি অন কৰি দে। হেল্ল' গাইজ আয়োজন কৰা হৈছে ইয়াতে মাংস ব্ৰইলাৰৰ মাংস আছে আৰু খাহী মাংস আছে এইবিলাক নেদেখাওঁ আমি এতিয়া মানে বস্তুটো চাফ চিকুণ কৰা হোৱা নাই তো ইয়াতে দেখিছে ব্ৰইলাৰৰ মাংস আছে ইয়াতে আৰু ইয়াতে দেখিছে পোৱালীবিলাকে গোটাই আহি আছে ইয়াতে মাংস খাম বুলি আৰু কেক খাব বুলি আৰু হাতত বেলুনবিলাক লৈ পূৰা মানে ফূৰ্তি কৰি আছে আৰু ইয়াতে হৈছে এজনী ভাগিনটো ভণ্টি হয় একচুৱেলি ভণ্টিটোৰ ছোৱালীজনী যোনটো ভাগিন হয় ইয়াৰ বাৰ্থডে হয় আজি আৰু কি বনাই আছে ভণ্টি ইয়াতে মাংসখিনি আছে মানে এতিয়া খালি অকল চিকেনটো মানে ৰেডি হৈছে আৰু খাহী মাংসটো এতিয়া ৰেডি হোৱা নাই। ইয়াতে কি আছে মানে ৰেচিপি মানে বেলেগ বেলেগ আইটেমত বনোৱা হ'বতো সেইটো কাৰণে মানে চিকেনটো মানে 3-4টা ভাগত মানে ভাগ কৰি ৰখা হৈছে এতিয়া আৰু কি আছে কণী আছে আৰু দালি আছে আৰু কেক আছে সেইবিলাক মানে অকণমান পিছত দেখাই আছোঁ জাষ্ট এইখিনিতে মানে দেখিছোঁ এইবাৰ হেপী বাৰ্থডে বুলি কোৱা এবাৰ ৰবা এতিয়া নহয় কেক যেতিয়া কাটিম তেতিয়া ক'ব লাগিব হয়নে নহয়। এতিয়া বেলুন ফুলাইছে এইজনী মাইনাজনী আমাৰ যাৰ বাৰ্থডে আছে এইজনী মাইনাজনী আমাৰ আৰু অকণমান পিছত আমি কেক কটাৰ সময়ত লাইভ ভিডিঅ' আহিম গাইজ আমাৰ ভিডিঅ'টো চাই থাকিব বাই বাই। এইটো আমাৰ হিৰ' এইটো দেখিছ এইটো আমাৰ হিৰ' হাই আৰু গাইজ ইয়াতে বাৰ্থডেত ইনভাইট কৰা সকলোৱে এইটো ৰুমত আহি মানে বহিছে আৰু কথা বতৰা পাতি আছে। ইয়াতে মিউজিক লগোৱা আছিলে তো বেকগ্ৰাউণ্ড চাউণ্ডটো মই কাটি দিছোঁ মানে কপিৰাইট লাগিব বুলি। তো গাইজ এতিয়া আমাৰ গোটেইখিনি সকলো কাম ৰেডি হৈ গৈছে। এতিয়া আমাৰ বাৰ্থডে গাৰ্লজনী ইয়াতে বহিছে আৰু ইয়াত আমি কাটিবৰ কাৰণে এতিয়া অলৰেডি সাজু হৈছোঁ আৰু এইফালে বহুত মানুহ দেখিছোঁ ছাইডত। হেল্ল' বাচ্চাবিলাক তোমালোকে কি খাবা তোমালোকে কেক খাবা নে কি খাবা কেক খাবা নে ভাত খাবা কেক খাবা অলপ কিন্তু কাটা লাগিব কিন্তু কেক খালে বুজিছে নাই। তো এতিয়া গাইজ আমাৰ ইয়াতে কেক কাটিবৰ কাৰণে এতিয়া সাজু হৈ আছে। আমাৰ বাচ্চাকেইটাৰ জিভা পানী তলবল কৰিছে কেক খাবৰ কাৰণে ইছ। আৰু আমাৰ ডেক'ৰেশ্যনখিনি ভালকৈ কৰা নহ'ল মানে কি অলপ টাইমো নোহোৱা হ'ল হাতত তাৰ কাৰণে মানে ডেক'ৰেশ্যনখিনি ভালকৈ কৰা নহ'ল। তো যিয়ে নহওক এতিয়া আমি বাৰ্থডে কেকটো মানে ইয়াতে কেণ্ডেল যিবিলাক জ্বলাব লাগে গোটেইখিনি জ্বলাই মানে ৰেডি কৰা হ'ল। এতিয়া মানে আৰম্ভ হৈ আছে বস্তুখিনি কমপ্লিট চাই থাকিব লাষ্টলৈকে আৰু ভাল লাগিব। কেকটো কাটা শেষেই হৈ গ'ল এইটো এতিয়া গোটেইবিলাকে মানে একচুৱেলি মেইন ইয়াৰ হেপিনেছটো হৈছে বাচ্চাবিলাকৰ হেপিটোৱে মানে হেপি আৰু মানে বাৰ্থডে বুলি ক'লে মানে আৰু বাচ্চাবিলাক আহিলে গোটেইগিলে ফূৰ্তি কৰে আৰু এটা বেলেগ এটা মানে হেপিনেছ ফিল এটা আহে আৰু। তো ইয়াতে মানে ডাঙৰ সৰু গোটেইখিনি লগ হৈ আছে এতিয়া কেক খুৱাই আছে। তো কেক কাটাখিনি আমি দেখাবই নোৱাৰিলোঁ কাটা সময়খিনিত মানে একচুৱেলি কি তাতে মিউজিক চলোৱা আছিল তো সেইখিনি মই কাটি দিছোঁ তাৰ কাৰণে মানে কেক কাটাখিনি মই দেখাব নোৱাৰিলোঁ। আৰু এতিয়া কেকবিলাক গোটেই সকলোকে পোৱালীকেইটাক মানে খুৱাই আছে আগতে। তো মই কেক ভাগত পামনে নাই কোনো গেৰেণ্টি নাই মই আৰু কেক খাই ভাল নাপাওঁ এইটো একচুৱেলি বাৰ্থডে কেকটো আৰু যিয়ে নহওক লাষ্টত অলপ পাম নেকি দেউতাকে ৰখি থাকিব লাগিলে। আৰু এতিয়া যিহেতু মই কেমেৰামেনটো আৰু ইফালে চোৱা এই আৰু আহিছে এইফালে সেইটো ৰোহিত হয় মোৰ লগৰ ল'ৰা হয় বন্ধু হয়। তো সিও কেক বিচাৰি আহিছে ইয়াতে তো মই শেষত পাওঁ নে নাপাওঁ গম নাপাওঁ আৰু। কেক কাটা চুৰিখন কিন্তু ভাল লাগিছে কিন্তু ভাল চুৰি এখন বিচাৰি নাপালোঁ তো সেই কাঠৰ আনিছে দেখোন এইটো কাঠৰ চুৰি আছিলে তো এখন ডাঙৰ চুৰি লৈ আহিল এতিয়া। তো ডাৱৰে কাটিলে আৰু বেছি ভাল লাগিল হয় কেকটো।